সংখ্যালঘু মানুহখিনিৰ আমি দেখিছোঁ যে বিগত দিনত সংখ্যালঘু মানুহৰ যিটো চিন্তা চৰ্চা আছিল অসম গণ পৰিষদৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন হৈছে। কেৱল এই জলেশ্বৰ সমষ্টিতে নহয় 11টা সমষ্টিতে যিহেতু ধুবুৰী লোকসভা সমষ্টি সংখ্যালঘু প্ৰাধান্য থকা সমষ্টি এই সংখ্যালঘু মানুহখিনি আৰু তাৰে অংশ হিচাপে আমি দেখিছোঁ যে সামগ্ৰিকভাৱে গোটেই ধুবুৰী লোকসভা সমষ্টিত এটা নতুন জাগৰণ সৃষ্টি হৈছে অসম গণ পৰিষদৰ পক্ষত। ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে বদৰুদ্দিন আজমলৰ মানে দুৰ্গ বুলি ক'ব খুজিছে বহুতে, যেহেতু 15 বছৰ ৰাজত্ব কৰিলে। থাকিব পাৰে, এইবাৰ কি হ'ব? দুৰ্গ থাকিব পাৰে। আমি বহুত মোগলৰ দুৰ্গ ধ্বংস হোৱা আমি দেখিছোঁ যে মোগলসকলেও বহু ডাঙৰ ডাঙৰ দুৰ্গ কৰিছিলে, কিন্তু সেই দুৰ্গই এটা সময়ত আমি দেখিছোঁ ধূলিসাৎ হৈ গৈছে। ঠিক তেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো দুৰ্গ সেই দুৰ্গৰ ভেটিটো ক্ৰমাৎ দুৰ্বল হৈছে আৰু দুৰ্বল হৈ হৈ এইবাৰ আমি দেখিছোঁ যে সেই দুৰ্গ একেবাৰে নোহোৱা হোৱাৰ এটা পৰিস্থিতি সৃষ্টি হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ধৰক আপোনাৰ চেষ্টা কৰিছে, কিন্তু ৰাইজে তেওঁৰ মুখা খুলিবৰ কাৰণেও চেষ্টা কৰিছে। তেওঁলোকে চিধা চিধিকে ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰশ্ন কৰিছে যে আপুনি 15 বছৰ মন্ত্ৰী আছিলে, 25 বছৰ আপুনি বিধায়ক আছিলে, তাৰ পিছতে কিয় ডিভোটাৰৰ সমস্যাটো সমাধান হোৱা নাই? ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰশ্ন কৰিছে যে আপোনালোকৰ দিনত কিয় ডিটেনশ্যন কেম্প হৈছে? আপোনালোকে বোলে সংখ্যালঘু জনগণৰ বন্ধু, সংখ্যালঘু জনগণক আপোনালোকে ভাল পায়, সংখ্যালঘু জনগণ আপোনালোকৰ ভোট বেংক, তাৰ পিছতো আপোনাৰ সন্মুখত কিয় বাহবাৰী হত্যাকাণ্ড হৈছে? আপোনাৰ দিনত কিয় বাহবাৰীৰ মানুহখিনিক পুনৰ সংস্থাপন দিয়া নাই? এই প্ৰশ্ন আজি সংখ্যালঘু জনগণে ৰকিবুল হুছেইন ডাঙৰীয়াক কৰিছে, আৰু য'তেই প্ৰশ্ন কৰিছে তাতে সেই প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰি ৰকিবুল হুছেইন ডাঙৰীয়াই পলাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰো একো বিশেষ ভূমিকা নাই। আমি দেখিছোঁ যে আমাৰ ৰাইজে যিটো আশা কৰিছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া যদি সাংসদ হয় তেতিয়াহ'লে ডি ভোটাৰৰ সমস্যাটো সমাধান হ'ব। ডি ভোটাৰৰ কাৰণে সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিছিল, কিন্তু আমি দেখিছোঁ যে যোৱা 15টা বছৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই পাৰ্লামেণ্টত এদিনৰ কাৰণেও ডি ভোটাৰৰ কথাটো উত্থাপন কৰা নাই। এই কথাটোৱে প্ৰমাণ কৰে যে বদৰুদ্দিন আজমল ডাঙৰীয়া সংখ্যালঘু মানুহৰ প্ৰতিনিধি নহয়, তেওঁ ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিনিধি হয়। কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় আমি তাত বিশেষ ক'বলগীয়া নাই। কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়, কংগ্ৰেছৰ আমি লিডাৰবিলাকক দেখিছোঁ যে তেওঁলোকে থাকে কংগ্ৰেছত, সম্পৰ্ক ৰাখে বেলেগত। এই কথাটো মানুহে গম পাইছে যে তেওঁলোকৰ কোনো বিশেষ স্থিতি নাই, আৰু তেওঁলোকে দেখিছে যে আপোনালোকে কংগ্ৰেছৰ বিধায়ক এই সমষ্টিৰ, সেই কংগ্ৰেছৰ বিধায়কজনে এই সমষ্টিৰ কোনো সমস্যাৰ কথাটো বিধানসভাত তেওঁলোকৰ যিটো ৰল, একে ৰছিদ আলম ডাঙৰীয়া, ৰছিদ মণ্ডল ডাঙৰীয়াই ভালকৈ অসমীয়া এতিয়ালৈকে ক'ব পৰা হোৱা নাই। অসমীয়া শিকিবলৈ চাগে আৰু তেওঁলোকৰ 10-15 বছৰমান লাগিব। তেওঁ কেনেকৈ বিধানসভাত এই সমস্যাবিলাক সমাধান কৰিব? তেখেতসকলতো কেৱল ইফতাৰৰ ৰাজনীতি কৰি আছে ন, সেইটো আমি লক্ষ্য কৰিছোঁ।